আমি হোটেলৰ বস্তুৰ সোৱাদ লওঁহে, কিন্তু আমাৰ কাৰণে বহুত বেছি ক্ষতিকাৰক। মানে প্ৰায়ে খালে সেইটো বেছি ক্ষতিকাৰক, কেতিয়াবা খালে একো নাই বাৰু, তেনেকৈ আমিও খাওঁ। আজি ভাবিলোঁ ঘৰতে বাৰ্গাৰ বনাওঁ, আৰু মইনো কেনেকৈ বাৰ্গাৰ বনালোঁ তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আজি একেবাৰে প্ৰথম বাৰ্গাৰ বনালোঁ দেই। আৰু ৰাতিপুৱা শুই উঠিয়ে মোৰ এটাই চিন্তা, নাস্তা কি দিম আজি, মানুহজন গোসানীক কি দিম। মানুহজনে যিহেতু ভাত নাখায়, 9টা 9:30মান বজাত ওলাই যায় অফিচলৈ, আৰু তেনেকৈ কিবা এটা পেট ভৰা বস্তু খুৱাই পঠাব পাৰিলে ভাল লাগে মনটো। আৰু মোৰ যে টোপনি ভাৱটো ৰাতিপুৱা শুই উঠিলে বহুত সময়লৈকে থাকে জানেনে। তাৰপিছতে ভাবিলোঁ অকণমান মুখ ধুই ফ্ৰেছ হৈ লওঁ, তেতিয়া টোপনি ভাৱটোও গুচিব আৰু নাস্তা বনায়ো ভাল লাগিব। নহ'লে টোপনি লাগি থাকিলে নাস্তা বনাবলৈও মন নাযাব। গোসানী আৰু পাপাক শুই আছে বাবে মই ভাবিলোঁ মোৰ কামখিনি আগতে কৰি লওঁ, আৰু নাস্তা বনাই থ'লেও ঠাণ্ডা হৈ যাব, নহ'লে খাই বেয়া পাব যে। সেইকাৰণে মোৰ কামখিনি কৰিবলৈ আজি অকণমান টাইম পাইছোঁ, লগতে ভিডিঅ'টো কৰিবলৈও টাইম পাইছোঁ, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। ৰাতিপুৱা অকণমান কুহুমীয়া পানী খাওঁ, পাৰিলে 2 গিলাচ খাওঁ, কেতিয়াবা এগিলাচতে হৈ যায়। মোৰ মানে পানী খোৱা অভ্যাসটো একেবাৰে নাছিলে, এতিয়া হ'ল 6 মাহমান হ'ল অভ্যাস কৰিছোঁ। এতিয়া ৰাতিপুৱা কিন্তু পানী গিলাচ নাখালে একদম ভাল নালাগে, গোটেই দিনটো কিবা লাগি থাকে। ৰাতিপুৱা পানী গিলাচ খাই ল'লেহে আৰু শান্তি। বাকী এতিয়া আহি গ'লোঁ এই মই বাৰ্গাৰ বনোৱা কামলৈ, আৰু কেনেকৈ কি বনালোঁ ব'লক তেনেহ'লে আপোনালোককো দেখাই দিওঁ একেলগে। প্ৰথমতে লৈছোঁ আলু 2টা, আৰু আলু 2টাৰ লগত লৈছোঁ এটা বিলাহী। কেনেকৈ কি কৰোঁ সেয়াটো আপোনালোকক দেখাই থাকিম হয়নে। আলুটো বাকলি গুচাই ল'লোঁ, লৈ অকণমান সৰু সৰুকৈ কাটি দিছোঁ, যাতে এটা চিটি বা 2টা চিটি মাৰিলেই সিজি যায় আলুখিনি। আৰু আলুখিনিৰ লগতে 2টা ডিম দি দিছোঁ একেলগে বইল হ'বৰ কাৰণে, ধুনীয়াকৈ একেলগে হৈ যাব। আৰু পিঁয়াজ মই 2টা টাইপত কাটিলোঁ, এটা কাটিলোঁ ঘূৰণীয়াকৈ আৰু এটা সেনেকৈ চকলাকৈ, আৰু লগতে বিলাহীও ঘূৰণীয়াকৈ কাটি লৈছোঁ। তাৰপিছতে এইফালে বনকেইটা ধুনীয়াকৈ মানে কাটিবৰ কাৰণে এটা ঠাই দিয়াৰ নিচিনা হৈছে, কাটিবলৈ বৰ সুবিধা হৈছে জানেনে, ইমান ভাল লাগিছে কাটি। আৰু এয়া চাওকচোন, পুৰা তাত মানে মাজতে ধুনীয়াকৈ কৰি দিয়া আছে, আৰু ওপৰত বগা তিলটো দিয়া আছে। এইকেইটা বনত খাই ভাল লাগে বহুত। আৰু তাৱাখনত মই অকণমান ঘি দি দিছোঁ, স্মেলটো ভাল লাগে হয়নে ঘিত, আপোনালোকে ভাল পায়নে বাৰু, মই বহুত বেছি ভাল পাওঁ দেই ঘি। আৰু বনখিনি গৰম দি লোৱাৰ পিছতে এতিয়া লৈ লৈছোঁ পিঁয়াজ, আৰু অকণমান মাংস আছিলে দেই ৰাতি, তাৰপিছতে মাংসখিনি পিঁয়াজ তেনেকৈ ফ্ৰাই কৰি লৈছোঁ। একেবাৰে মানে জ্বলি যোৱাকৈ ফ্ৰাই কৰা নাই, অকণমান সিজাৰ পিছতে উলিয়াই থৈ দিছোঁ। তাৰ লগতে দি দিছোঁ হালধি আৰু অকণমান ৰেড চিলি, আৰু আলুখিনি যে বইল কৰিছিলোঁ সেইখিনি অকণমান পিটিকি মাংস আৰু পিঁয়াজৰ লগত একেলগে দি দিছোঁ। আৰু একেবাৰে শেষত ধনিয়া দি দিছোঁ। ধনিয়া এতিয়া পাবলৈ নাইয়ে, তথাপিও সেইখিনি পাইছিলোঁ, ইমান বেছি ভাল লাগে হয়নে ধনিয়া দিলে, মই যিহত দিলেও ভাল পাওঁ ধনিয়া খাই। আৰু লগত চাট মছলা আৰু ক'লা নিমখ দি দিছোঁ পিটিকাখনত, পিটিকা কৰি লৈছোঁ আৰু শেষত আকৌ। তাৰপিছতে বনখিনি তেনেকৈ দি দিছোঁ গটিটোত, তেতিয়াহে বস্তুখিনি ধুনীয়াকৈ আলুটোত যিহেতু অকণমান আঠা টাইপৰ, সেইকাৰণে গোটেইখিনি আঠা দি ধৰিব। আৰু এবিধকৈ বস্তুখিনি দি দিছোঁ। ডিমখিনি যে বইল কৰিছিলোঁ এনেকৈ কাটি দিছোঁ, আৰু পিঁয়াজ দিছোঁ, মাংস, তাৰপিছতে বিলাহী, তিয়ঁহ আজি নাছিলে, আৰু এইটো বাৰ্গাৰ ক্ৰীম আনিছিলে সেইটো অকণমান দি দিছোঁ মাজতে। কিন্তু ইয়াত যে মই বিলাহী দিবলৈ পাহৰি গৈছোঁ, এতিয়া ভিডিঅ'টো এডিট কৰোঁতেহে গম পালোঁ। আৰু তাৰপিছত আকৌ এটা দেখাই দিছোঁ আপোনালোকক, সেয়া আলুখিনি দিয়াৰ পিছত ডিম দি দিছোঁ, তাৰপিছতে বিলাহী, তাৰপিছতে পিঁয়াজ, আৰু অকণমান হেঁচি দিছোঁ, তেতিয়া মানে আঠাটো লাগি থাকিব ন, খালে ওলাই নাযাব, নহ'লে খাই থাকিলে কাষেৰে একেবাৰে ওলাই তলত পৰিব, সেইকাৰণে। আৰু 2টা ধুনীয়াকৈ কৰি ল'লোঁ, 2টা মানে 3টা কৰিছোঁ 3জনৰ কাৰণে, আৰু বাকীটো দেখাই নিদিলোঁ। সেয়া চাওক ইমান ধুনীয়া হৈ গৈছে, বাৰ্গাৰ ৰেডি। দেখিবলৈ একদম হোটেলত বনোৱা বাৰ্গাৰৰ নিচিনা হৈছে
হয়নে নহয় বাৰু ক'ব দেই। আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছিলে, কিন্তু মাজত যে খাটি এটা দিবলৈ পাহৰি থাকিলোঁ। বনাই মেলি দিব পাৰিলোঁ হয়, তেতিয়া আকৌ ধুনীয়া লাগিলে হয়। টিচু পেপাৰ এখন আনি তাত লগাই দিলে আৰু ভাল লাগিলে হয়। হোটেলত একেবাৰে বনোৱা নিচিনা হ'ল হয়। আৰু তলৰ ফালে একদম আপোনালোকে নাচাব দেই, অকণমান টাৱাখনত গৰম বেছিকৈ হৈ গ'ল যে ক'লা হৈ গ'ল, মানে দহিলে। তো উপায় নাই আৰু, সেইখিনি একো নাই। আৰু বনকেইটা ওপৰৰখিনি কিন্তু নাই দহা দেই, সেইটো কালাৰে তেনেকুৱা। আৰু একেবাৰে শেষত চাওক বাৰ্গাৰৰ অৱস্থা এনেকুৱা। বাকী আজিৰ ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ, আগলৈ নতুন ভিডিঅ'ত লগ পাম। বাই বাই।